ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনাৰ স্থান ওদালগুৰিৰ ডিমাকুছী। হিন্দু পৰিচয়ৰে দীৰ্ঘদিনে এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল লম্পট মছিদুল ইছলামে। মুছলমানসকলৰ পবিত্ৰ ঈদৰ দিনটোতে মুছলমান সমাজক লজ্জানত কৰিলে লম্পটটোৱে। ৰাজ্যত এফালে ঈদৰ আনন্দত মতলীয়া মুছলমান সমাজ, আনফালে ভুৱা পৰিচয়ৰে নিজৰ কামনা পূৰণত ব্যস্ত লম্পট মছিদুল ইছলাম। ৰবি ঠাকুৰ নামেৰে পৰিচয় দি বিগত 3 মাহে মহিলাগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰি আহিছিল মানকাছৰৰ লম্পট মছিদুলে। আজি স্থানীয় ৰাইজৰ সহযোগত বজৰং দলৰ কৰ্মীসকলে মহিলাগৰাকীৰ ঘৰৰ পৰা যুৱকজনক আটক কৰি সোধপোছ কৰাতহে প্ৰকৃত ঘটনা পোহৰলৈ আহে। ৰবি ঠাকুৰ স্বপ্ন নামেৰে হিন্দু বোৱাৰীৰ সৈতে অসৎ কাৰ্য চৰিতাৰ্থ কৰা যুৱকজন প্ৰকৃততে মানকাছৰ জিলাৰ মছিদুল ইছলাম। বিগত 3 মাহে সম্পৰ্ক ৰক্ষা কৰা মহিলাগৰাকীক গোপনে পলুৱাই নিয়াৰ চেষ্টা চলোৱাৰ সময়তে ৰাইজে হাতে লোটে আটক কৰি উত্তম মাধ্যম দি লম্পট মছিদুলক ডিমাকুছী আৰক্ষীক চমজাই দিয়ে। ফেচবুকৰ জৰিয়তে চিনাকি হৈ শেষত প্ৰেমৰ চলনাৰে মহিলাগৰাকীক বহি জিলালৈ নিয়াৰ পৰিকল্পনা কৰিছিল যুৱকজনে। বহু হিন্দু ছোৱালী বোৱাৰী এনেদৰে মুছলমান যুৱকৰ চলনত পৰি সৰ্বস্ব হেৰুৱাবলগীয়া হোৱাৰ সময়তে এনেদৰে ডিমাকুছীত সংঘটিত লাভ জেহাদৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে বজৰং দলক। হিন্দু পৰিচয়ৰে হিন্দু ছোৱালী বোৱাৰীক প্ৰবঞ্চনা কৰা এনে লাভ জেহাদীক কঠোৰ সকিয়নি দিলে বজৰং দলে। প্ৰেমৰাজ বড়োৰ ৰিপৰ্ট, JNKD নিউজ। আহি ফালে মোক ফোন কৰিছে, মোক কৈছে লৈ যোৱা। মই কৈছোঁ মই নানো, তই তাতে কাম কৰি থাক। ই কৈছে নহয় মই তাৰ পৰা পলাই আহিছোঁ, কাপোৰ কানিও অনা নাই। মোক এনেকুৱা কৈছে। পিছে মই কৈছোঁ যে এতিয়া কি কৰিম। পিছত মই ক'লোঁ যে মোৰ হাতত পইচা নাই। পিছত এই ভাইষ্টেহঁতৰ পৰা 500 টকা দি ফালে তাক পঠাই দিলোঁ। তাৰপিছত মই পইচা অলপ উঠাই ফালে মই তাক আনবা গ'লোঁ মংগলদৈৰ পৰা আনবা গ'লোঁ। তাৰপিছত ই আহিছে ই কৈছে মোক ঠকাইছে। ই মোক কৈছে যে মই বিহাৰী বঙালী বুলিকে কৈছে। এই যেনেকুৱা মোক ইমান ঠকাই ফালে সি আহিছে। এতিয়া মালিকৰ পৰা বোলে পইচা পাব, এটা 15কে সোমাইছে আৰু এটা 15 তাৰিখ গ'লে 1 মাহৰ পইচা পাব। সেইটো আনাই নাই, কাপোৰ কানি চব থৈ আহিছে। ইয়াৰ নাম সি কি নামটো জানি ক'লা, মোক ক'লা যে ৰবি বুলিকে। মানে আপোনাক হিন্দু বিহাৰী বুলি কৈছে। আপোনাক কিবা প্ৰলোভন দিছে নেকি? এইটো মই কি দেখি জানি। এতিয়া সিহঁতৰ গাঁৱৰ মানুহ, ৰাইজৰ সমাজে মানুহ আছে, সিহঁতৰ সুধিছে, মোক উঠাইছে। মই টোপনি দিছিলোঁ কালি। পিছত মই উঠিলোঁ, উঠি ফালে পিছত মই ক'লোঁ মালিকক মাতিলোঁ যে উঠ, তোক মাতি আছে। কিমান দিন হ'ল ইয়াতে 3 মাহ হোৱা নাই আৰু। 3 মাহৰ পৰা আছে ইয়াতে? 3 মাহ হ'ব আৰু 10-15 দিন গেলে। নিজকে হিন্দু বুলি কৈছে ন? আপোনাৰ মালিক আছে নে? আমাৰ মালিক আগতো মৰিছে। তাৰপিছতে ইয়ে আৰু নিজে মোক ভাল পাইছে। ই বিয়া পাতিছে। পিছত মই কৈছোঁ তই যদি কাম চাম কৰবা নোৱাৰা চিধা যা ঘৰত বুলিকে। আৰু ৰাইজৰ মানুহ কৈছে যে আধাৰ কাৰ্ড আনবা কাৰণে। আধাৰ কাৰ্ডটো আনবা পৰা নাই। সি কৈছে যে বেলেগৰ ঘৰত থৈ আহিছোঁ। তো মই কৈছোঁ যা লৈ আনিবি। ই নাযায়। ই আৰু কৈ থাকে যে তোক লৈ ফালে যাম, তোক থৈ ফালে মই যাম নেকি, এনেকুৱা কৈ আছে। আগতে যাই ফালে মই আধাৰ কাৰ্ডটো আনবা দিছোঁ। মোৰ নামটো আছিল মাছিদুল ইছলাম, থৈছিল ৰবি ঠাকুৰ। এর সাথে কথাবার্তা হলো কে লাগে, এই যে ফোনে কথাবার্তা হলো 2 মাহ 3 মাহ। তারপরে বললো যে আমার স্বামী নাই, এরমেরুম যে কি করব, সংসার করতে হবে, যা করতে হবে। 4 জন বাড়াইছে। 4 বার হইছে? হ্যাঁ। আপনার মা করা নাই? আপনা না। মা করা নাই আপনার? কি মানা করছে? জোর জবরদস্তি করে? না, ও বিয়া বহিছে। হ্যাঁ, ও জোর জবরদস্তি করছে। তুমি করিস? হ্যাঁ। এইটো বেয়া হইছে না কোৱাচোন? এটো তো বেয়া হইছে। ও যে আমারে বলছে যে আমার কেউ নাই, স্বামী নাই।
বুজিছো তুমিতো মুছলিম ল'ৰা এজন হ্যাঁ আৰু কৈছে কিছু হ'ব নাই আমাৰ হেন তেন যা তা কৈছে আমাৰে কৈছে বোলে মুছলিম বেলেগ কিছু হ'ব না মানে আজি 1-2 মাহ ধৰি এটা মুছলিম ল'ৰা থাকি আছে বুলি আমি অলপ গম পাইছিলোঁ। তাৰপিছত আজি ৰাইজে ধৰাৰ পিছত গম পোৱা গ'ল এই মুছলিমে হয়। এনে ইমান দিনে ধৰি কিবা ঠাকুৰ নাম দি আছিলে, ৰবি ঠাকুৰ বুলি নাম দি পেলাই তেওঁ বিহাৰী ল'ৰা বুলি চিনাকি দি পেলাই থাকি আছিলে। পিছত আজি ধৰা পৰিলে তেওঁ মুছলিম। ধৰাৰ পিছত ৰাইজে মিলি পেলাই ধৰি ৰাখিছিলে, আমাক মাতিলে। মাতাৰ পিছত আমাৰ গংগোত্ৰী পণ্ডৰ পৰা আৰু অতমণি পণ্ডৰ পৰা মই বজৰং দলৰ সংযোজক, আত্ৰি আমি শুনা পেলাই আহিলোঁ। ৰাইজে মাৰপিট অলপ কৰিছে অলপ চলপ। কৰাৰ পিছত তেওঁলোকক সোধ-পোছ কৰাত লেডিজ গমেই নাপায় তেওঁ ৰবি ঠাকুৰ বুলি চিনাকি দিছে বুলিছে, সেইকাৰণে হিন্দু বুলি জানি ৰাখিছে। লাহেকৈ গম পালে এই মুছলিমহে। এতিয়া আমি গম পাই এতিয়া পুলিচক মাতিছোঁ, পুলিচ অহাৰ পিছত গোটাই দিম। এইখিনিয়ে। 15-20 দিনমান হৈ গ'ল এজন অচিনাক্ত ব্যক্তি আমাৰ গাঁৱত আহি এটা ঘৰত থাকি আছে। ইমান দিনে আমি গম পোৱা নাছিলোঁ। যোৱা পৰহিৰ পৰা অকণমান গম পাই যোৱাকালিৰ পৰা আমি সোধ-পোছ কৰোঁতে তেওঁ ইয়াতে আহি পৰিচয় দি আছিল ৰবি ঠাকুৰ বুলি তেওঁৰ নাম। কিন্তু শেষত গৈ গম পালোঁ আমি তেওঁৰ নাম মুছলিম কিবা মফিদুল কিবা এটা নাম ক'লে আৰু। তো ইতিমধ্যে আমি ৰাইজে ধৰি কিনে এতিয়া তেওঁক আমি সোধ-পোছ কৰোঁতে তেওঁ গম পালোঁ মুছলিম বুলি। সেই গতিকে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে যিটো নেকি আমি গম পাই আছোঁ যে লাভ জিহাদৰ যে ঘটনা আজি আমি বাস্তৱত আজি ডিমাকুছিত আমাৰ লগত আমি আজি দেখিবলৈ পাইছোঁ। সেই গতিকে আমি থানাৰ লগত যোগাযোগ কৰি থানাৰ ইতিমধ্যে আহি পাব, তেওঁলোকক আমি ধৰি কিনে আমি গোটাই দিম আৰু।